তবনকল আপোনালোকে সকলে জানে যে ইউজিসি নেট এক্সাম সমাগত অৰ্থাৎ ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া চলি আছে আৰু বহুত শিক্ষাৰ্থী ইউজিসি নেট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা অসমৰ স্লেট বা সেট এক্সামৰ কাৰণে প্ৰিপাৰেচন বহুত শিক্ষাৰ্থীয়ে কৰি আছে তেনে পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলে জানিব বিচাৰে বা শিক্ষাৰ্থীসকলে সদায় কোৱেশ্চন কৰি থাকে যে তেওঁলোকে ফ্ৰী সোৰ্স কোড পাব যত তেওঁলোকে মক টেষ্ট দিব পাৰিব বা তেওঁলোকে প্ৰেক্টিস কৰিব পাৰিব তেওঁলোকে কোৱেশ্চন যিবিলাক সম্ভাৱ্য কোৱেশ্চন তেওঁলোকে ফ্ৰী ৰিসোৰ্সৰ জৰিয়তে কোড লাভ কৰিব প্ৰায় কোৱেশ্চন হুদি থাকে লগতে কুৱেট পিজি আৰু ইউজিৰ নোটিফিকেশন অতি শীঘ্ৰে ওলাই আছে কুৱেট পিজি জানুৱাৰী প্ৰথম সপ্তাহতে ওলাই যাব তো হে হেতুকে কুৱেট পিজিৰ কাৰণেও আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰি আৰু আপোনালোকে কেনেকৈ তাৰ বাবে মক টেষ্ট বা প্ৰিপেয়াৰ হ'ব সম্পূৰ্ণ বিতং তথ্য বা সম্পূৰ্ণ কথা মই আপোনালোকক জনাম যত আপোনালোকে ফ্ৰী ৰিসোৰ্স ইউজ কৰি পেলাই মক টেষ্ট বা আপোনালোকে ডেইলি প্ৰিপাৰেচন চলাব পাৰিব হয় মানকল তেতিয়ালে আজিৰ এই ভিডিওটি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিওটি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তবলক আজি মোৰ ভিডিওটিলৈ আগবাঢ়ো হয় মানকল NTA অৰ্থাৎ নেশনাল টেষ্টিং এজেন্সিয়ে ইউজিসি নেট কন্ডাক্ট কৰে আৰু লগতে আমাৰ যেটো কুৱেট পিজি হক বা কুৱেট ইউজি NTA দ্বাৰাই কন্ডাক্ট হয় তো হেতু কাৰণে NTA কি কৰিছে যে ইউজিসি নেট হক বা কুৱেট পিজি ইউজি হক তাৰ কাৰণে তেওঁলোকে মক টেষ্ট কিছুমান উলিয়ায় বা তেওঁলোকে প্ৰিপাৰেচন কেনেকৈ কৰিব আৰু সম্ভাৱ্য কোৱেশ্চন সমূহ বা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সমূহ কেনেকুৱা ধৰণৰ আছিল হেতু তেওঁলোকে তেওঁলোকৰ ৱেবছাইটত উপলব্ধ কৰিছে আৰু বহুত শিক্ষাৰ্থীয়ে এটো জানিব বিচাৰে যে তেওঁলোকে কি থ্ৰু দি বা কেনেকৈ তেওঁলোকে সেই মেটেৰিয়েলছ সমূহ লাভ কৰিব বা তেওঁলোকে কেনেকৈ মক টেষ্ট সমূহ দিব হেতু কথা বহুত শিক্ষাৰ্থীয়ে হুদি থাকে তো এই স্পেশাল ভিডিওটি মই আপোনালোকৰ কাৰণে লৈ আনিছো যত আপোনালোকে ফ্ৰী অফ কষ্ট NTA দ্বাৰা অনুষ্ঠিত কৰা এক্সামৰ যিমানবোৰ এক্সাম আছে লাগিলে কুৱেট পিজি হক ইউজি হক নেট হক অন্যান্য বহুতো এক্সাম NTA দ্বাৰা কন্ডাক্ট হয় তো NTA দ্বাৰা কন্ডাক্ট হোৱা যিমানবোৰ এক্সাম আছে সকলোবোৰ এক্সামৰ মক টেষ্ট আপোনালোকে NTA ৱেবছাইটতে দিব পাৰিব আৰু সেই ফ্ৰী ৰিসোৰ্স ৱেবছাইটৰ বিষয়ে মই আপোনালোকক জনাম তো বলক তেতিয়ালে স্ক্ৰিনত আমি ভালদৰে জানিলো তবনকল আপোনালোকে ক্ৰমত গৈ আপোনালোকে সাৰ্চ কৰিব লাগিব NTA নেশনাল টেষ্টিং এজেন্সি আৰু TPC আপোনালোকে সাৰ্চ কৰিব তো আপোনালোকে লাভ কৰিব এতিয়া চাওক TPC ওলাই আহি গল এনেদৰে TPC আহিব TPC ত ক্লিক কৰি দিব তো আপোনালোকে এই TPC টোতে আপোনালোকে তলত চাব বিভিন্ন ধৰণৰ লগইন নিউ ৰেজিষ্ট্ৰেচন আহিব হেবিলাকত আপোনালোকক ক্লিক কৰাৰ কোনো প্ৰয়োজন নাই তলত একেবাৰে চাব কুইক লিংকছত যাব আপোনালোকে মক টেষ্ট তবনকল এই মক টেষ্টত ক্লিক কৰিব মক টেষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ YT ভিডিও এটা ওপেন হ'ব আপোনালোকে এটো চাব পাৰে কেনেকৈ মক টেষ্ট আপোনালোকে দিব ইনষ্ট্ৰাকচন সমূহ দিয়া আছে NTA দ্বাৰা তো এতিয়া কথা হল আপুনি এতিয়া NTA দ্বাৰা অনুষ্ঠিত কৰা কি এক্সাম দিবলৈ গৈ আছে হেতু আপুনি প্ৰথমতে সিলেক্ট কৰিব লাগিব সাপোজ ইয়াত সিলেক্ট আপোনালোকে প্ৰথমতে দেখিব সিলেক্ট এক্সাম you would like to appear তো কি দিব বলে মই আপুনি UGC নেট দিব UGC নেট তো ইয়াত আপোনালোকে দেখিব UGC দ্বাৰা বা সৰি NTA দ্বাৰা কন্ডাক্ট হোৱা যিমানবোৰ এক্সাম আছে JEE মেইনৰ পৰা NEET আৰু AIA PGT JNU RPIT NCHM ICAR UG ICAR PG JRF IGNO SWAYAM CMET GPET CISR IIFT যিমানবোৰ এক্সাম আছে ডুয়েট হক কুৱেট হক GNDU হক বহুত এক্সাম আছে IIMC মানে যিমানবোৰ NTA দ্বাৰা কন্ডাক্ট হোৱা যিমানবোৰ এক্সাম আছে আপোনালোকে সকলো এক্সামৰ পাই যাব ইগনো ৰিক্ৰুটমেন্টৰ কাৰণে বা এলাহাবাদ হাই কোৰ্টৰ ৰিক্ৰুটমেন্টৰ কাৰণে তো যিমানবোৰ আপোনালোকৰ মক টেষ্ট আছে ইয়াত পাই যাব যিবোৰ NTA কন্ডাক্ট কৰে আপোনালোকে চাব তলত কুৱেট বোৰো পাব কুৱেট UG কুৱেট PG ইছৰো এক্সাম আছে তো যিমানবোৰ এক্সাম আছে সকলোবোৰ ইয়াত আহি যাব তো সাপোজ মই এক্সাম্পল হিচাপে আপোনালোকক মই দেখুৱাইছো UGC নেট তো UGC নেট তো মই ক্লিক কৰিলো UGC নেট ক্লিয়াৰ কৰাৰ লগে লগে আপোনালোকে তলত চাব পেপাৰ কি পেপাৰত আপুনি UGC নেট দিবলৈ গৈ আছে বলে মই এছামিছত দিবলৈ গৈ আছো তো এছামিছ আপুনি সিলেক্ট কৰক ইয়াত যোগা পেপাৰ 2 আছে tourism administration paper 2 আছে human rights and duties paper আছে prakrit paper environmental studies যিমানবোৰ সাবজেক্ট আছে সকলোবোৰ আহি যাব তো মই এক্সাম্পল হিচাপে লৈছো এছামিছ তো মই আপোনাক ক্লিক কৰিছো এছামিছ পেপাৰ তো এছামিছ তো মই ক্লিক কৰিলো এছামিছ ক্লিক কৰাৰ লগে লগে আপোনাক দেখিব স্টাৰ্ট মক টেষ্ট তো স্টাৰ্ট মক টেষ্টত ক্লিক কৰি দিয়ক তো ইয়াত আহিব ইনষ্ট্ৰাকচন সমূহ আহি যাব
মক টেষ্টটো আপোনালোকে কেনেকৈ দিব তো ইয়াত লগইন দিয়া আছে ডেমো দেখুৱাবলৈ কৈছে লগইন যে আপুনি ইউজাৰ নেম পাছৱৰ্ড ক্লিক কৰিব লাগে এইবিলাক একো ক্লিক কৰিব নালাগে জাষ্ট আপুনি লগইন বটনত ক্লিক কৰি দিয়ক লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব আপুনি কি এছএমএছ চুজ কৰিছে এছএমএছ আহি গ'ল তো ইয়াত চাওক আপোনাৰ ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে এনটিএ যিমানবোৰ ইনষ্ট্ৰাকশ্যন আছে সম্পূৰ্ণ ইয়াত আপোনালোকে পাই যাব কি কৰিব লাগে কি কৰিব নালাগে সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি যাব আৰু জাষ্ট তলত আপোনালোকে দেখিব এনেকুৱা বক্স এটা পাব তাত ক্লিক এটা কৰি দিয়ক তলত এতিয়া চাব প্ৰচিড বটন আছে প্ৰচিড বটনত ক্লিক কৰি দিয়ক প্ৰচিড বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম বা এক্সাম নেম যদি আপুনি লগইন কৰি থৈছে তেতিয়া সম্পূৰ্ণ ডিটেইলছ আহি যাব তো ইউজিচি নেট এক্সাম আমি এতিয়া মক টেষ্ট দিবলৈ গৈ আছোঁ তো প্ৰথম কুৱেশ্যন আহি গ'ল কুৱেশ্যন নম্বৰ 1 ইয়াত চাওক পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ অসমীয়া সাহিত্যৰ চানেকিত গীতি যুগ বুলি অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক নিৰ্দেশ কৰিছে এই যুগটো কোনটো হয় অপশ্যন 1 হয় নে অপশ্যন 2 হয় অপশ্যন 3 হয় নে অপশ্যন 4 হয় তো সাপোজ মই যিকোনো এক্সাম্পল এটা মই দেখুৱাবৰ কাৰণে সিলেক্ট কৰিছোঁ 3 সিলেক্ট কৰিলোঁ ইয়াত আহি যাব নেক্সট বটনত ক্লিক কৰি দিয়ক নেক্সট বটনত ক্লিক কৰি দিয়ক নেক্সট কুৱেশ্যন আহি যাব আপোনালোকৰ ইয়াত চাওক সাগৰৰ মৌ পৰ্বতৰ ঢৌ বাপেকৰ তিৰি নাই পুতেকৰ হাত বৌ তো এই শাৰী দুটা তলৰ কোনটো উদাহৰণ পতন্তৰ হয় নে হাথৰ হয় নে ফকৰা হয় নে ডাকৰ বচন হয় তো যিটো হয় আপুনি ইয়াত সিলেক্ট কৰক নেক্সট বটনত ক্লিক কৰিলে আপোনালোকে কি কুৱেশ্যন ইয়াত চাওক 99 যেটো ওলাই আছে মানে ভিজিট কৰাই নাই ৰেড মানে এনসাৰ দিয়া নাই আৰু গ্ৰীন মানে এনসাৰ দিছো আৰু যেটো পাৰ্পল কালাৰ লৈছে মাৰ্ক ফৰ ৰিভিউ তো এনে ধৰণে অপচন আহি যাব তো ইয়াত টোটাল কিমান কুৱেশ্যন আছে বলে 100 কুৱেশ্যন যেহেতুকে এনটিএন যেটো নেট এক্সামক 100 কুৱেশ্যন আহিব 100 কুৱেশ্যনে থাকিব তো এনে ধৰণে আপোনালোকক যিমানবোৰ আপোনালোকে এনটিএৰ দ্বাৰা অনুষ্ঠিত হোৱা এক্সাম আছে সকলো ধৰণৰ এক্সাম আপোনালোকে ইয়াত ফ্ৰী অফ কোৰ্স আপোনালোকে মক টেষ্ট সমূহ দিব পাৰিব আৰু কুৱেশ্যন সমূহ ষ্টেণ্ডাৰ্ড একৰ্ডিং টু দা এনটিএৰ দ্বাৰা হ'ব আৰু এনটিএ যিবোৰ এক্সাম কণ্ডাক্ট কৰে আৰু সেই তেনে ধৰণে আপোনালোকৰ এই মক টেষ্ট সমূহ কুৱেশ্যন সমূহ আহিব তো আপোনালোকৰ কাৰণে ভাল হ'ব প্ৰিপাৰেচন কৰিবলৈ আৰু মক টেষ্ট সমূহ দিবলৈ আপুনি নিজকে টেষ্ট কৰিবলৈ আপোনালোকৰ কাৰণে সুবিধা হ'ব যেহেতুকে টেট এক্সাম আছে টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম আহি আছে জানুৱাৰী মাহত প্লাছ ইফালে ইউজিচি নেট এক্সাম আহি আছে প্লাছ কুৱেট পিজি কুৱেট ইউজি এক্সাম সম্পূৰ্ণ ডিটেইলছ ইয়াত পাই যাব তো শেষত বন্ধুসকল বহুত শিক্ষাৰ্থীয়ে কমেন্ট সেকশনত প্ৰায় কমেন্ট কৰি থাকে যে ডিএলএড আৰু বিএডৰ যেটো পিডিএফ সমূহ যেটো বুকস সমূহ মেটেৰিয়েলছ সমূহ পিডিএফ আকাৰত প্ৰভাইড কৰিব লাগে তো মোৰ কিছুমান বিশেষ পাৰ্সোনেল অসুবিধাৰ কাৰণে মই আপোনালোকক আগবঢ়াব পৰা নাই অতি শীঘ্ৰে মই আপোনালোকৰ বাবে উপলব্ধ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে লৈ আনিম হেতু আপোনালোকে নিশ্চিন্ত মনে থাকক আপোনালোকে মেটেৰিয়েলছ সমূহ ফ্ৰী অফ কোৰ্স লাভ কৰিব অফ কোৰ্স লগতে বন্ধুসকল যেহেতুকে 2024 আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত যেহেতুকে অহাকালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব তো 2025 চনৰ যেটো নতুন বছৰৰ শুভেচ্ছা আপোনালোকক সকলোলৈ মই জনালো আৰু এই নতুন বছৰত যাতে আপোনালোকে যি ধৰণে আপোনালোকে আশা কৰে এক্সপেক্টেশন আপোনালোকে যি ধৰণে কৰিছিল সেই সকলোবোৰ এক্সপেক্টেশন সমূহ আপোনালোকৰ ফুলফিল হওক তাৰে মোৰ কামনা কৰিলো সুনীল টন এ টু জেড ইউটিউব চেনেলৰ তৰফৰ পৰা আৰু আপোনাক তথা আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ অলেগ শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম